সদৌ ডিব্ৰুগড় জিলা কোচাচমুখী ছাত্ৰ সন্থা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ যৌথ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গি খেলপথাৰ বিশ্ব মহাবীৰৰ ৫১৫তম চিলাৰায় দিৱস উদযাপন। কবি সাহিত্যিক বিজু শৰ্মালৈ বীৰ চিলাৰায় বঁটা প্ৰদান। ভাৰত বিজয়ৰ সপোন দেখা বীৰ চিলাৰায় স্মৃতিয়ে জাতীয় জীৱনক উদ্যমী আৰু অগ্ৰগামী কৰি ৰাখিবৰ বাবে প্ৰতি বছৰে চিলাৰায় দিৱস অসমবাসীয়ে উদযাপন কৰি আহিছে। প্ৰতি বছৰ দৰে এইবাৰো সদৌ ডিব্ৰুগড় জিলা কোচাচমুখী ছাত্ৰ সন্থা চমুকৈ আক্ৰস্বৰ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত বীৰ শুক্লধ্বজ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰা হয়। দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি চিলাৰায় প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাখন উদ্বোধন কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। সভাত লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ কৰি বহুকেইগৰাকী গণমান্য ব্যক্তি উপস্থিত থাকে। সভাত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰশান্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতিগ্ৰন্থ কমতা উন্মোচন কৰে সন্মানীয় অতিথি ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁই। আনহাতে সদৌ ডিব্ৰুগড় জিলা কোচাচমুখী ছাত্ৰ সন্থাই বীৰজনাৰ দিৱসত সাহিত্য, শিক্ষা, সংস্কৃতিৰ দিশত সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা জিলাখনৰ বিশিষ্ট ব্যক্তিক প্ৰতি বছৰে একোটিকৈ চিলাৰায় বঁটা প্ৰদান কৰি অহা হৈছে। চিলাৰায় দিৱসৰ কাৰ্যসূচী মুকলি সভাত বিশিষ্ট কবি বিজু শৰ্মাক, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাজীৱ হাজৰিকা, পিতৃৰ সাংস্কৃতিক কৰ্মী প্ৰয়াত ভৱেশ্বৰ হাজৰিকা স্মৃতিত এই বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ অসম। আমি প্ৰত্যেক বছৰে চিলাৰায় দিৱস সদৌ ডিব্ৰুগড় জিলা কোচাম ছাত্ৰ সন্থাৰ উদ্যোগত আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰোঁ। এইবাৰো আমি ৫১৫তম চিলাৰায় দিৱস আমি ডিব্ৰুগড় চৌকিডিঙত পতাৰ মনস্থ কৰাৰ পিছতেই বিজেপি ডিব্ৰুগড় জিলা সমিতিৰ পৰা আমাক তেখেতলোকে ক'লে যে আমি একেলগে আমি যৌথভাৱে আয়োজন কৰিব বিচাৰিছোঁ। আমি তেখেতলোকক এইটো ক্ষেত্ৰত সহমত দিলোঁ এইটো কাৰণেই, কিয়নো বিশ্ব মহাবীৰজনক যদি প্ৰতিষ্ঠা আমি বিশ্ব দৰবাৰত কৰিবলৈ যাওঁ, নিশ্চয় আমাক চৰকাৰৰ দলৰ সহায় সহযোগ লাগিব। আৰু বহু সময়ত আমি ইয়াত অনুষ্ঠিত কৰিব যাওঁতে বিভিন্ন অসুবিধা হয়, কিন্তু আজিৰ তাৰিখত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত সহযোগত একেলগে আমি অনুষ্ঠিত কৰিব আমি ভাল পাইছোঁ। আৰু বিশ্ব মহাবীৰজনক ভাৰতীয় জনতা পাৰ্টি বা চৰকাৰে যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে তাক আমি শলাগ লৈছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কেৱল অনুষ্ঠানৰ যোগেদিয়ে যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব তেনেকুৱা নহয়। গতিকে বিশ্ব মহাবীৰজনাৰ যি গুণানুকীৰ্তন যি আছে, আজিৰ তাৰিখত আমাৰ স্কুল পৰ্যায়ত ইতিহাস নাইকিয়া হৈছে, বুৰঞ্জী নাইকিয়া হৈছে। গতিকে বুৰঞ্জী পুনৰ প্ৰতিষ্ঠা কৰি যাতে উঠি অহা চামে যাতে অকল কেৱল চিলাৰায় নহয়, লাচিত বৰফুকন, চিলাৰায় যি আমাৰ বীৰ বংগা আছে তেখেতলোকক যাতে ল'ৰা ছোৱালীখিনিয়ে চিনি পায়, তাৰে প্ৰয়াস কৰিবৰ কাৰণে আমি আজি এই শুভক্ষণত, আজি এই পবিত্ৰ দিনত আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত আমি ইয়াতকৈ আৰু সঠিকভাৱে যাতে পাতিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চয় প্ৰয়াস কৰিম। আৰু লগতে আমি যোৱা বছৰৰ পৰা বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আমি চিলাৰায় বঁটা প্ৰদানৰ ঘোষণা কৰিছিলোঁ। আৰু সেইমতে এইবাৰ আমাৰ ডিব্ৰুগড়ৰে সু সাহিত্যিক, গল্পকাৰ, শিক্ষক বিজু শৰ্মাদেৱক আমি এইবছৰ চিলাৰায় বঁটা প্ৰদান কৰিম। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ। সৰহশেষত পুনৰ যিসকল ৰাইজ আমাৰ মাজত আহি উপস্থিত হৈছে, নাহৰকটীয়াৰ বিধায়কো আমাৰ মাজত আহি উপস্থিত, আমি তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে সহায় সহযোগিতাকাৰী যাতে আমি আগন্তুক কাৰ্যসূচীসমূহ আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আমালৈ যি আনুষ্ঠানিকভাৱে বীৰ চিলাৰায় বঁটা 2025 আগবঢ়াইছে তাৰ বাবে
সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে সাহিত্য আৰু সমাজখনক ভাল পোৱাৰ স্বাৰ্থত আমি কবিতাৰ চৰ্চা কৰি আহিছোঁ আৰু লগতে ব্যক্তিগতভাৱে শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ। গতিকে তাৰে ভিত্তিত তেখেতসকলে ডিব্ৰুগড়ৰ এগৰাকী সাহিত্য অনুৰাগী ব্যক্তি হিচাপে আমাৰ নামটো নিৰ্বাচন কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে নিজে উপযুক্ত হয় নে নহয় নাজানো, কিন্তু তেখেতসকলৰ একান্ত আন্তৰিক অনুভৱ আৰু আহ্বান আমি নেওচিব নোৱাৰি এই বঁটা গ্ৰহণ কৰিছোঁ আৰু অতিশয় মুগ্ধ হৈছোঁ। বিশেষকৈ যোৱা বছৰ এই বঁটা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়া ছাৰলৈ আগবঢ়োৱা হৈছিল আৰু পৰৱৰ্তী সময়ত আমালৈ আগবঢ়াইছে। এয়া আমাৰ বাবে খুব ভাল লগা বিষয় আচলতে, আৰু এইকাৰণে যে শশীকান্ত শইকীয়া ছাৰৰ যিখন অভিনন্দন গ্ৰন্থ সেইখন আমি সম্পাদনা কৰাৰ দায়িত্ব পাইছোঁ। গতিকে আজিৰ মঞ্চত তেখেতকো লগ পাই মোৰ খুব ভাল লাগিছে আৰু বিভিন্ন গুণী জ্ঞানী ব্যক্তিসকল, বিশিষ্ট অতিথিসকল আজি এই মঞ্চলৈ আহিছে। তেখেতসকলৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে অকণমান উপস্থিত থাকি পেলাই দৰ্শক হ'বলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ। শুভ সন্ধ্যা। 515তম বীৰ চিলাৰায়ৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ। আজি আমি তাৰক আমি চিলাৰায়ৰ বঁটা প্ৰদান কৰিবলৈ পাই খুব আমি সুখী হৈছোঁ আৰু যোৱা বছৰো আমি শশীকান্ত শইকীয়া ছাৰক আমি এই চিলাৰায় বঁটা প্ৰদান কৰিছিলোঁ আৰু প্ৰতি বছৰে আমি চেষ্টা কৰিছোঁ যে এজন বিশিষ্ট ব্যক্তিক, সমাজকৰ্মীক তেখেতলোক চিলাৰায় বঁটাই আমি সন্মানিত কৰিম আৰু আজি খুব ভাল লাগিছে আৰু আজি অনুষ্ঠানো খুব সুন্দৰ হৈছে। গতিকে সকলোৰে সহায় সহযোগত আজি জিলা বিজেপিয়েও আমাৰ লগত সহযোগ কৰাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি উৎসাহী হৈ পৰিছোঁ। গতিকে খুব ভাল লাগিছে। অতি সুন্দৰ এটা পৰিৱেশ আজি ডিব্ৰুগড় সদুলি খেলপথাৰত সদৌ ডিব্ৰুগড় জিলা কুচৰাজবংশী ছাত্ৰ সন্থা আক্ৰাসু আৰু ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত 551তম বীৰ মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে। ইতিমধ্যে ইয়াতে বিভিন্নজন বিশিষ্ট ব্যক্তি আহি মহাবীৰ চিলাৰায় দিৱসত বক্তব্য প্ৰদান কৰিছে আৰু আজি ডিব্ৰুগড় জিলা আক্ৰাসুৰ যোগেদি আমাৰ মহাবীৰ চিলাৰায় বঁটা বিজু ডক্টৰ ডাঙৰীয়া প্ৰদান কৰিছে। তেখেতক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বিশেষভাৱে এইকাৰণে ভাল লাগিছে যে আক্ৰাসু আৰু ভাৰতীয় জনতা পাৰ্টি এখন মঞ্চত আজি মহাবীৰজনক আচলতে আমি এনেধৰণে দিৱসত উদযাপন কৰিব পাৰোঁ। কাৰণ যিবিলাক বীৰ আমাৰ বিশেষভাৱে লাচিত বৰফুকন বীৰ আৰু মহাবীৰ চিলাৰায়, এই মহান বীৰকেইজন আমাৰ ৰাজনীতিৰ ওপৰত 340 লাখ আমাৰ যি জনসংখ্যা আছে অসমত, সেই উদ্যোগ আমাৰ তেখেত। গতিকে আজি সেই উদ্যোগ সংগতি ৰাখি এটা ৰাজনৈতিক দল আৰু লগতে আমাৰ আক্ৰাসু প্ৰত্যেকে এনেধৰণৰ মঞ্চত, এখন মঞ্চত আমি বীৰজনক আমি ধৰিব পাৰিছোঁ, শ্ৰদ্ধাৰে শ্ৰদ্ধাঞ্জলি দিব পাৰিছোঁ। তাৰ কাৰণে মই সঁচাকৈ আজি আক্ৰাসু সভাপতি সম্পাদক উচ্চতা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলো খুব আন্তৰিকতাৰে, খুব শ্ৰদ্ধাৰে বীৰজনৰ আচলতে তেখেতে দীৰ্ঘ অৱদান আজি ভৱিষ্যত প্ৰজন্মক কেনেধৰণে দেখুৱাই লৈ যাব লাগিব, ভাল পথে লৈ যাব লাগিব, এই বীৰজনক ভাওনাতে ৰাখি ইয়াতে বহু ধৰণৰ কথা বিভিন্ন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰিছে। এনেধৰণৰ যোগেদি আমি উঠি অহা প্ৰজন্মক এখন ভাল দিশে যিখন অসমৰ কথা কওঁ, লাচিত আমাৰ লাচিত বৰফুকনৰ দিনৰ কথা কওঁ, এইখন এখন আমাৰ অসমখনত সকলোৱে একেলগে থাকি আগুৱাই যাব লাগিব। গতিকে আমি যুৱকসকলক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।